ইণ্ডিয়ান আৰ্মি 2026 বৰ্ষৰ কাৰণে অগ্নিবীৰৰ কাৰণে জেনেৰেল ডিউটি, ট্ৰেডছমেন, টেকনিকেল, ক্লাৰ্ক, আপোনাৰ ষ্ট'ৰ কিপাৰ, টেকনিকেল সকলো পদত প্ৰায় 25,000ৰ ওপৰত ভেকেঞ্চি উলিয়াইছে এইবাৰ। তাৰ সকলোখিনি ডিটেইলছ আজি আমি এই ভিডিঅ'ত ডিছকাছ কৰিম, কোনে কোনে এপ্লাই কৰিব পাৰিব। চাওক, ইয়াত আপোনালোকৰ মিনিমাম 8 পাছৰ পৰা লৈ পেলাই 10 পাছ, 12 প্লাছ ডিপ্ল'মা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু প্ৰত্যেকৰ কাৰণে আপোনালোকৰ জোন ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ আপোনাৰ নটিফিকেশ্যন ওলাইছে, যদিও এপ্লাই প্ৰচেছটো আপোনালোকৰ অলমষ্ট ছেমে হয়। তাৰ ওপৰত এটা গুড নিউজ আছে কি যে ইয়াত আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত 25% কেণ্ডিডেটক যোনে এপ্লাই কৰিব চিলেকশ্যন হৈ যাব, তাৰ পৰা 25% পাৰ্মানেণ্ট কৰি দিয়া হ'ব ইণ্ডিয়ান আৰ্মিৰ থ্ৰু দি। সেইখিনি অফিচিয়েলি আপডেট কৰি দিছে। আৰু লগতে আৰু এটা আপোনালোকৰ বেনিফিট আছে যিটো নেকি মই এইটো ভিডিঅ'ৰ মাজতে ডিছকাছ কৰিম, সেই বেনিফিটটো কি হয়। চ' সকলোখিনি এইটো যে পাব, এডুকেশ্যন কোৱালিফিকেশ্যন কোনে কোনে এপ্লাই কৰিব পাৰিব, কি চাৰ্টিফিকেট খুজিছে এপ্লাই কৰিবৰ কাৰণে, অগ্নিবীৰৰ চেলাৰীখিনি কেনেকুৱা থাকে, এইটো যে আমি এইটো ভিডিঅ' ডিছকাছ কৰিম। চ' মোৰ লগত ভিডিঅ'টো লাষ্টলৈকে চাওক, যাতে আপোনালোকে মই দিয়া একো এটা ইনফৰমেশ্যন মিছ কৰিব নোৱাৰে। চ' আহক ডাইৰেক্টলি আমি আমাৰ নটিফিকেশ্যন পেজটোত যাওঁ। ফাৰ্ষ্টত এপ্লিকেশ্যনটো আহিছে ইণ্ডিয়ান আৰ্মিৰ কাৰণে 2026 বৰ্ষৰ কাৰণে, য'ত 2026ৰ কাৰণে হয়। আৰু 25,000 প্লাছ ভেকেঞ্চি আছে, য'ত নেকি আপোনালোক কনষ্টেবল, GD, টেকনিকেল, ক্লাৰ্ক, SKT মানে ষ্ট'ৰ কিপাৰ, টেকনিকেল, আৰু TDN মানে হৈছে ট্ৰেডছমেনৰ কাৰণে। চ' নাম্বাৰ অফ পোষ্ট 25,000 প্লাছ দেখিছে। তাত সকলো ধৰণৰ এইটো যে আমি ডিছকাছ সকলোখিনি কৰিম। তাৰ আগতে আমি এবাৰ পোষ্টকেইটা চাই লওঁ। প্ৰথম আছে অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে, অল আৰ্মছৰ কাৰণে, দেন অগ্নিবীৰ টেকনিকেল, দেন অগ্নিবীৰ ক্লাৰ্ক, দেন অগ্নিবীৰ ষ্ট'ৰ কিপাৰ টেকনিকেল, দেন অগ্নিবীৰ ট্ৰেডছমেন। ইয়াৰ প্ৰত্যেকৰ ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আমি থৰলি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইটো যে দেখাই দিম। চ' চাব পাৰিছে 2026 বৰ্ষৰ কাৰণে বহুত ডাঙৰ এটি সুবিধা, এইটো সুযোগ আহিছে। চ' এইটো আপুনি মিছ নকৰিব। আৰু এজ লিমিটৰ ওপৰতো আপোনালোকৰ এটা আপডেট আহি গ'ল। আগতে আপোনালোকৰ আছিল 17.5 পৰা লৈ 21.5 আছিলে। এতিয়া আপোনালোকৰ 17.5 পৰা লৈ 22লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰ অগ্নিবীৰ GD, টেকনিকেল এছিষ্টেণ্ট বা ট্ৰেডছমেনৰ ক্ষেত্ৰত। আৰু ফৰ চিপাহী ফাৰ্মাৰ কাৰণে 19ৰ পৰা 25 ইয়াৰ্ছ কৰি দিয়া হৈছে। আৰু ফৰ JCO ৰিলিজিয়াছ টিচাৰৰ কাৰণে 27ৰ পৰা 34 ইয়াৰ্ছ এজ অন 1/10/2025লৈকে। ঠিক আছে। JCO কেটেৰিঙৰ কাৰণে 21ৰ পৰা 27 বছৰ। এইখিনি আপোনালোকৰ অনলি জেনেৰেলৰ কাৰণে। বাকী যদি আপোনালোকে ST, SC, OBC বা PWBD কেটেগৰী আণ্ডাৰত হৈছে, তেতিয়া আপোনালোকে ইয়াত স্পেচিয়েলি এজ ৰিলেটেড যিখিনি সুবিধা আছে সেইখিনি আপোনালোকে পাব। এবাৰ আমি এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি চাই লওঁ। অগ্নিবীৰ জেনেৰেল ডিউটি অল আৰ্মছৰ কাৰণে চাওক, ইয়াত আপোনালোকে ক্লাছ 10 পাছ কৰিব লাগিব উইথ 40% মাৰ্কছ ইন এগ্ৰিগেট, আৰু 33% লাগিব আপোনালোকৰ প্ৰত্যেকটো ছাবজেক্টত। আগতে কি আছিলে যে 45% মাৰ্ক আপোনালোকৰ অন এন এভাৰ আছিলে, বাট এইবাৰ কি কৰিছে 40% মাৰ্কছটো হয়, তাৰ লগতে যদি 33% মাৰ্কছ আপোনালোকে এভৰি ছাবজেক্টত আপোনালোকে পাই যায়, মানে কোৱালিফাইং পাছিং মাৰ্ক, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনোবা ছাবজেক্টত যদি অলপমান কমো থাকে বা বাকী যদি অলপমান বেছিও থাকে, তেতিয়াহ'লে আপোনালোকে এলাউ কৰি দিব, কোনো ৰখাই নিদিয়ে তেওঁলোকে। ঠিক আছে। ফৰ ব্ৰড ফলোয়িং এ গ্ৰেডিং চিষ্টেমত D গ্ৰেড, য'ত 33% পৰা লৈ 40%লৈকে আছে ইণ্ডিভিজুৱেল ছাবজেক্ট, আৰু ইকুইভেলেণ্ট গ্ৰেড উইথ কণ্টেণ্ট 33% মাৰ্ক অন এন এভাৰেল। আপোনালোকৰ C2 গ্ৰেডৰ কাৰণে ইকুইভেলেণ্ট লাগিব 45% মাৰ্ক, বাট ইচ ছাবজেক্ট মানে প্ৰত্যেকটো ছাবজেক্টত আপোনালোকে 33% পালে আপোনালোকে এলাউ হৈ যাব। বা কিবা ছাবজেক্ট 1-2% কমো থাকে, কিবা ছাবজেক্ট 2% বেছি থাকে, এপ্লাই কৰিব পাৰিব। দেন আহোঁ আমি অগ্নিবীৰ টেকনিকেলৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকে 12 পাছ কৰিব লাগিব, ছায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব। ঠিক আছে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ বা নহ'লে আৰু ইংলিছ থাকিব লাগিব উইথ মিনিমাম 50% মাৰ্কছ ইন এগ্ৰিগেট, আৰু 40% মাৰ্ক ইন ইচ ছাবজেক্ট। এইটো টেকনিকেল পদ হয়, সেইকাৰণে আপোনালোকৰ ইয়াত 50% অন এভাৰেজ আৰু 40% আপোনালোকৰ প্ৰত্যেকটো ছাবজেক্টত লাগিব। নহ'লে আপোনালোকৰ 12 পাছ কৰিব লাগিব ফ্ৰম এনি ৰিকগনাইজ ষ্টেট এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা বা চেণ্ট্ৰেলৰ হ'ব পাৰে, কোনো সুবিধা নাইকিয়া। লগতে ইনক্লুড যদি NIOS বা ITI কোৰ্চ কৰি দেখিছে মিনিমাম 1 ইয়েৰৰ, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব, ইজিলি এপ্লাই কৰিব পাৰিব, কোনো অসুবিধা নহ'ব। এতিয়া আহোঁ অগ্নিবীৰ ক্লাৰ্ক বা ষ্ট'ৰ কিপাৰৰ কাৰণে, যিটো নেকি টেকনিকেলৰ কাৰণে আছে। ইয়াত আপোনালোকে 12 পাছ কৰিব লাগিব, ছায়েন্সৰ হ'ব লাগিব, যিহেতু আপোনালোকৰ ইয়াত ষ্ট'ৰ কিপাৰ টেকনিকেলৰ পদ হয়। চ' ছায়েন্সৰ ষ্টুডেণ্ট খুজিছে, ফিজিক্স, কেমিষ্ট্ৰি বা মেথামেটিক্স হ'ব লাগিব, লগতে ইংলিছৰ 50% মাৰ্ক, লগতে বাকী প্ৰত্যেকটো ছাবজেক্টত আপোনালোকে 40% মাৰ্কছ হ'লে এপ্লাই কৰিব পাৰিব। নহ'লে 12 প্লাছ কৰিব লাগিব, যিকোনো ষ্টেট বৰ্ড বা চেণ্ট্ৰেল বৰ্ডৰ পৰা NIOS বা ITI কোৰ্চ কৰি থাকিলে 1 বছৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ অগ্নিবীৰ ট্ৰেডছমেনৰ ক্ষেত্ৰত, য'ত নেকি আপোনালোকৰ অনলি ক্লাছ 10 পাছ কৰিব হৈছে। চিম্পল ক্লাছ 10 পাছ কৰিলে আপোনালোকে ইয়াত এপ্লাইটো কৰিব পাৰিব। কোনো ধৰণৰ ন' ষ্টিপুলেটেড ইন এগ্ৰিগেট পাৰ্চেণ্টেজ কিবা এক্সট্ৰাকৈ বা অন এন এভাৰেজ পাৰ্চেণ্টেজ খোজা নাই, বাট প্ৰত্যেকটো ছাবজেক্টত যদি আপোনালোকে 10 পাছ কৰি গৈছে 33% মাৰ্কছ ইচ ছাবজেক্টত আপোনালোকে কেৰি কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। দেন আছে আপোনালোকৰ অগ্নিবীৰ ট্ৰেডছমেনৰ কাৰণে। এইটো পদৰ কাৰণে আপোনালোকৰ ট্ৰেডছমেন যিহেতু পোষ্ট হয়, ইয়াত আপোনালোকৰ চিম্পল 8 পাছ কৰিলে হ'ল। প্ৰত্যেকটো ছাবজেক্টত 33% মাৰ্ক, যি 6টা ছাবজেক্ট থাকে বা 5টা ছাবজেক্ট থাকে, তাত আপোনালোকে 33% মাৰ্ক কেৰি কৰিলে হ'ব। কোনোবা এটা ছাবজেক্টত যদি 31 বা 32 হৈছে, তেতিয়াহ'লে কোনো অসুবিধা নহ'ব। বাকীকেইটা ছাবজেক্ট যদি অলপমান বেছিও পাই যায়, আপোনালোকে এপ্লাই কৰিব পাৰিব ইজিলি। এপ্লিকেশ্যন ফিজ, মই এটা মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট এইটো ভিডিঅ' এইটোৱে হয় যে ইয়াত কোনো পাৰ্চিয়েলিটি কৰা হোৱা নাই।
ইয়াত আপোনালোকে ST হওক SC হওক EWS হওক PWBD হওক সকলো কেণ্ডিডেটৰ কাৰণে 250 rupees ৰখা হৈছে এপ্লিকেশ্যন ফিক্স সকলোৱে একেই সেম ৰেটত আপোনালোকে এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব পেমেন্ট মোড আপোনালোকে যিকোনো অনলাইন মাধ্যমেৰে কৰিব পাৰিব দেন আমি সিলেকশন প্ৰসেসটো পঢ়িম এবাৰ চাই লম সিলেকশন প্ৰসেসটো চোৱাৰ পাছত আমি আপোনালোকক ডাইৰেক্টলি অফিচিয়েল যোন নোটিফিকেশন ওলাইছে হেতু আপোনালোকক দেখাই দিম দেন আপোনালোকে কেনেকৈ নিজৰ ডিস্ট্ৰিক্ট ওয়াইজ নিজৰ নোটিফিকেশন চাব পাৰিব হেতু দেখাই দিম কাৰণ প্ৰত্যেক ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত বেলেগ বেলেগ নোটিফিকেশন ওলাইছে যেহেতু বাট এপ্লাই প্ৰসেসটো অন এন এভাৰেজ সেমই হয় চাওক সিলেকশন প্ৰসেসটো দিয়া হৈ আছে প্ৰথমতে ৰিটেন টেষ্ট হ'ব দেন হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু আপোনালোকৰ ফিজিক্যাল মেজাৰমেন্ট টেষ্ট PET আৰু PMT ঠিক আছে দেন ট্ৰেড টেষ্ট যোনটো ট্ৰেড মেনৰ পোষ্ট আছে তাৰ কাৰণে ট্ৰেড টেষ্ট হ'ব দেন ডকুমেন্ট ভেৰিফিকেশন আৰু দেন আপোনালোকৰ এক্সামিনেশ্যন আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু এইখিনি বুজি পাইছে এটা লাইক দি যাব আৰু মই আপোনালোকক পাৰ্মানেন্ট কেনেকৈ হ'ব পাৰি সেইখিনি আপোনালোকক কৈ দিম ঠিক আছে এবাৰ এইখিনি হৈছে আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট য'ত নেকি এটা গ্ৰুপ 1 থাকিব আৰু PMT কাৰণে আপোনাৰ গ্ৰুপ 2 আছে দেন ইয়াত 1.6 কিলোমিটাৰ আপোনালোকৰ ৰানিং হ'ব 5 মিনিট 30 সেকেন্ডৰ কাৰণে দেন আপোনালোকৰ 10 মিনিটৰ পাছত আপোনালোকৰ পুল আপ টেষ্ট হ'ব ঠিক আছে পুল আপ মাৰিব লাগিব 10টা পুল আপ 10 টাইমছ কৰিব লাগিব দেন গ্ৰুপ 2 আছে আপোনালোকৰ 1.6 কিলোমিটাৰ ইন 5 মিনিট 45 সেকেন্ডৰ ভিতৰত কৰিব লাগিব দেন ইমিডিয়েটলি আপোনালোকক 10 মিনিট সময় দিয়া হ'ব তাত আপোনালোকৰ 6 to 9 টাইমছ আপোনালোকে পুল আপ দিব লাগিব চাওক যেতিয়া ট্ৰেইনিং আপোনালোকে আৰম্ভ কৰি দিব ট্ৰেইনিং আৰম্ভ কৰা সময়ত মানে ট্ৰেইনিং ইন দ্য সেন্স যেতিয়া প্ৰেক্টিছ কৰিব আপোনালোকে নিজৰ কাৰণে ৰানিং কৰাৰ ইমিডিয়েট 10 মিনিট পাছত আপোনালোকে পুল আপ বা চিন আপ মাৰাৰ চেষ্টাটো কৰিব তেতিয়াহ'লে গৈ পেলাই আপোনালোকৰ কাৰণে খুবেই ইজি হ'ব এপ্লাই কৰিবৰ কাৰণে আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়াখিনি মই কেনেকৈ কৰিব লাগে সেইটো মই আপোনাক অলপ দেৰিয়ে কৈ আছোঁ ষ্টাৰ্টিংটো মই আপোনালোক অলৰেডি ক'লোঁ যোৱাকালিৰ পৰা আৰম্ভ হৈছে 13/2 পৰা আৰম্ভ হৈছে আৰু ক্লজিং কৰি দিয়া হ'ব 1 এপ্ৰিলত আপোনালোক ক্লজিং কৰি দিয়া হ'ব ঠিক আছে এতিয়া হওক আমি ডাইৰেক্টলি আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো গৈ আছোঁ এইটো হৈছে ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইট ইয়াত আপোনালোকে চাব পাৰিছে অগ্নিবীৰ পদৰ কাৰণে য'ত 2026 কাৰণে পোষ্ট যিকেইটা আহিছে য'ত নেকি 25,000 প্লাছ ভেকেঞ্চি আহিছে সকলো ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত বেলেগ বেলেগ নোটিফিকেশ্যন আহিছে আপোনালোকক মই লিংক দি দিম ডিছক্ৰিপশ্যন বক্সত তাত থৈ দি আপোনালোকে ডাইৰেক্টলি গৈ পেলাই চেক আউট কৰিব পাৰিব মই যিহেতু নগাঁও ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰিছোঁ মই আপোনাক প্ৰথম নগাঁওটো দেখাই দিছোঁ ইয়াত আপোনাৰ নগাঁও চেণ্ট্ৰেল আছামত পৰে আৰু মই আপোনালোকক চাউথ আছামৰো দেখাই দিম উলিয়াই পেলাই যাতে আপোনালোকৰ সুবিধা হওক এনেকৈ আপুনি চেক আউট কৰিব পাৰিব তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰি যোৱাৰ পাছত আমাৰ পাই যাব শ্বিলং এইটো আইজল আছে এইটো যোৰহাট আছে ইয়াত যোৰহাটৰ কাৰণে হয় কেতিয়াবা ক্লিক কৰি দিলে যোৰহাটৰ নোটিফিকেশ্যন ওপেন হৈ যাব দেন আছে যোৰহাট আছাম দেন নাৰেংগী আছে নাৰেংগীৰ কাৰণে আপোনাক ক্লিক কৰি দিব দেন আপোনালোকৰ ইয়াত আছে মই আপোনাক দেখাই দি আছোঁ শিলচৰ শ্বিলং আছাম এইটো চাব পাৰিছে এইটো হৈছে আপোনালোকৰ অগ্নিবীৰ মেনৰ কাৰণে ৰিক্ৰুটমেণ্ট নোটিফিকেশ্যন 2027 জেনেৰেল আছাম এইটো আপোনালোকৰ চেণ্ট্ৰেল আছাম হয় ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো খুলি যাব এইটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল আছামৰ যিকেইটা নেকি ডিষ্ট্ৰিক্ট আছে মই আপোনালোক কৈ দিছোঁ যেনেকৈ মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ চাৰিআলি এনেকৈ আপোনালোকৰ এইটো আছে আপোনালোকৰ আউটাৰ মই ওলাই ৰাখিছিলোঁ মই আপোনালোকক দেখাই দি আছোঁ এইকেইটা হৈছে আপোনালোকৰ ফৰ দ্য ডিষ্ট্ৰিক্টছ অফ কাছাৰ হাইলাকান্দি হোজাই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও শ্ৰীভূমি আৰু চাউথ আছাম ষ্টেটৰ কাৰণে চ' সকলোখিনি ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ বেলেগ বেলেগ যেনেকৈ আপাৰ আছাম চেণ্ট্ৰেল আছাম মিডিল আছাম লোৱাৰ আছাম সকলোখিনিৰ কাৰণে বেলেগ বেলেগকৈ নোটিফিকেশ্যন ওলাইছে যদিও সকলোৰে এপ্লাই পষ্টটো অন এন এভাৰেজ আপোনালোকৰ ছেমে থাকে চ' এইটো আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে হয় নগাঁও শোণিতপুৰ আপোনালোকৰ কি আছিলে আৰু মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথৰ কাৰণে হয় ইয়াত চাব পাৰিছে প্ৰথম অগ্নিবীৰ জেনেৰেল ডিউটি মই আপোনালোকক অলৰেডি বুজাই কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে ইয়াত জাষ্ট আপোনালোকে লামচাপ চাই লওক মই লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম তাত থৈ দি আপোনালোকে যাব পাৰিব আমি জাষ্ট এতিয়া আমি ডিছকাছ কৰিলোঁ আপোনালোকৰ যোনটো চিলেকশ্যন কেটেগৰী হ'ব তাত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে সেইটো আপোনাৰ কেনেকুৱা হ'ব চাওক অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে হাইট হ'ব লাগিব 160 চেণ্টিমিটাৰ ইয়াত বেলেগৰ নিচিনা বেছি হাইট খোজা নাই বেলেগত যেনেকৈ 175 172 চেণ্টিমিটাৰ খোজা ইয়াত অনলি 160 চেণ্টিমিটাৰ খুজিছে অলপমান কম হাইটৰ মানুহৰ কাৰণেও ইয়াত আপোনালোকে এপ্লাই এইটো এলাউ কৰি দিব প্লাছ চেষ্ট হ'ব লাগিব আপোনালোকৰ 77 লগতে 5 চেণ্টিমিটাৰ এক্সপাৰ্টছন মানে আপোনালোকক ফুলাই পেলাই দেখাব লাগিব ঠিক আছে অগ্নিবীৰ টেকনিকেলৰ কাৰণে 157 খুজিছে লগতে 77 নম্বৰ চেষ্ট আৰু ৱেইট আপোনালোকৰ আৰু হাইট মেটচ কৰিলে হ'ল অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰৰ কাৰণে 160 খুজিছে বাকী 5 চেণ্টিমিটাৰ ফুলাই দেখাব লাগিব ট্ৰেডছমেনৰ কাৰণে 10 পাছ অল আৰ্মছৰ কাৰণে 160 চেণ্টিমিটাৰ প্লাছ 5 চেণ্টিমিটাৰ এক্সপাৰ্টছন কৰি দেখাই দিব লাগিব এইখিনি ঠিক আছে দেন আছে আপোনালোকৰ ৰিলেকশ্যন ইন ফিজিকেল ষ্টেণ্ডাৰ্ড চাওক ইয়াত কিছুমান ফিজিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকৰ কিছুমান মাৰ্কছ পাব আৰু চিলেকশ্যন সেইসকল কেণ্ডিডেট হ'ব যিয়ে নেকি এক্সট্ৰা কিছুমান মাৰ্ক কেৰি কৰিব কাৰণ মাৰ্ক এক্সট্ৰাকৈ পালে আপোনালোকক বহুত কেণ্ডিডেটৰ পৰা আপুনি নিজকে ছেপাৰেট কৰি ল'ব পাৰিব কাৰণ কিয় ইয়াত সৰু সৰু 1-2 নম্বৰ মাৰ্কত বহুত ডিপেণ্ড কৰে ইয়াত চিলেকশ্যন প্ৰচেছত এটা মোষ্ট ক্ৰুচিয়েল পাৰ্ট প্লে কৰে যেনেকৈ আউটষ্টেণ্ডিং স্পৰ্টছমেন যিয়ে নেকি নিজকে ইণ্টাৰনেশ্যনেলি খেলিছে নেশ্যনেল খেলিছে
ষ্টেট খেলিছে যেনেকৈ বা ডিষ্ট্ৰিক্টৰ হ'ব পাৰে বা স্কুল কলেজকো ৰিপ্ৰেজেণ্ট কৰিছে বা ষ্টেট ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকে ইয়াত কি কৰিব হাইটৰ ক্ষেত্ৰত 2 নম্বৰ এটা পাব চেষ্টৰ ক্ষেত্ৰত আপোনালোকে 3 নম্বৰ আৰু ৱেইট কিলোগ্ৰামৰ ক্ষেত্ৰত 5 নম্বৰ এটা আপোনালোকে পাই যাব ঠিক আছে সো যদি আপোনাৰ তাত এনসিসি এ সাৰ্টিফিকেট থাকে তে আপোনাৰ 5 মাৰ্কস পাব সকলোখিনি আপোনালোকৰ পদৰ এগেইনষ্টত দেন এনসিসি বি থাকিলে 10 মাৰ্কস দিয়া হ'ব সকলোখিনি আৰু এনসিসি সি যদি থাকে আপোনালোকে 20 মাৰ্কস পাব ফৰ জেনাৰেল ডিউটি বাকি কিটা পোষ্টৰ কাৰণে আপোনালোকে 15 মাৰ্কস পাই যাব আৰু এনসিসি সি সাৰ্টিফিকেট এণ্ড পাৰ্টিসিপেটেড ইন ৰিপাব্লিক ডে পেৰেড যদি আপোনালোকে কৰি ৰাখিছে দেন 25 মাৰ্কস পাব জেনাৰেল ডিউটিৰ কাৰণে বাকি কিটাৰ কাৰণে আপোনাৰ 20 মাৰ্কস পাই যাব সো এইখিনি সাৰ্টিফিকেট বহুতে বেছি আপোনালোকৰ ডিপেন্ড কৰে আৰু নিৰ্ভৰ কৰে সিলেকশন পোৱাত হ'ব সহায় কৰে বাকিখিনি ষ্টুডেণ্টৰ ক্ষেত্ৰত সব ইয়াত 25000 প্লাস ভেকেন্সি ওলাইছে আৰু এপ্লাই লাখৰ ওপৰত যাব এপ্লিকেশন ফাইল সো তাত আপোনালোকৰ নিজকে সেপাৰেট কৰিব হলে এনেকুৱা সাৰ্টিফিকেট খুব দৰকাৰ পৰিব মই বাকি কিটা মই আপোনালোকক ডিমোটিভেট কৰা নাই বাট সেইসকলে বেছিকে সিলেকশন চান্স বাঢ়ি যাব যাৰ নেকি এনেকুৱা কিবা ৰিপাব্লিক ডে পেৰেডত নিজকে ভাগ লৈছে বা এক্সট্ৰা সাৰ্টিফিকেট আছে তেওঁলোকে চান্সৰ অলপ বেছি বাঢ়ি যায় তাৰ পাছত বোনাস মাৰ্কস for ITI diploma qualified candidates is as under follow যদি 10 পাস কৰিছে 2 ইয়াৰ কোর্স ITI কৰি ৰাখিছে 20 মাৰ্কস পাব আপোনালোকৰ SKT কাৰণে এটো দিয়া হৈ আছে দেন 10 plus 0 to 3 ইয়াৰ ডিপ্লোমা 30 মাৰ্কস পাই যাব 12 plus 1 ইয়াৰ কোর্স ITI একিটা আপোনালোকৰ টেকনিক্যাল কোর্সৰ কাৰণে হয় বা চাই ল'ব মই আপোনালোকক গোটেই দি দিম এইটো যে মই আপোনালোকক দি দিম তাৰ ওপৰত মই কথা পাতো যে আপোনালোকৰ পাৰ্মানেন্ট পোষ্ট আপুনি যদি পাব লাগে কেনেকুৱা অৱস্থা অগ্নিবীৰৰ পদত আপোনালোকক অনলি 4 বছৰৰ কাৰণে ইটো চাকৰি দিয়া হয় তাৰ পৰা আপোনালোকৰ 25% মাৰ্ক মানে জুনে সিলেকশন পাই যাব অগ্নিবীৰৰ এই পোষ্ট কিটা তাৰ পৰা অনলি 25%কে চান্স দিয়া হ'ব ফৰ পাৰ্মানেন্ট পোষ্টৰ কাৰণে আৰু সেই আপোনালোকৰ ডিপেন্ড কৰিব আপোনালোকৰ যেটা ট্ৰেনিং পিৰিয়ড হ'ব তাত নিজকে কেনেকা মেইনটেইন কৰি ৰাখিছে আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ ডিসিপ্লিন প্ৰফেশন কেনেকা নিজকে ৰাখিছে তাত নিজকে কেনেকা ৰিপ্ৰেজেন্ট কৰিছে তাৰ ওপৰত ডিপেন্ড কৰি 25%ক বাই ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা সিলেকশন কৰা হ'ব ফৰ পাৰ্মানেন্ট পোষ্টৰ কাৰণে আৰ্মি পদ কিটাৰ কাৰণে ঠিক আছে সো এটি ভাল সুবিধাৰ সুযোগ 4 বছৰটো হ'বই তাৰ লগতে যদি পাৰ্মানেন্ট পোষ্টৰ কাৰণে চান্স পোৱা যায় আপোনালোকে এটো পোষ্টত এপ্লাই কৰক বহুত ষ্টুডেন্ট আছে এনেকুৱা আছে যিয়ে নেকি ইয়াত আপোনালোকৰ এপ্লাই কৰিব কাৰণে ওয়েট কৰি আছিল তো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ গুড নিউজ দে অলৰেডি ইণ্ডিয়ান আৰ্মি ফালৰ পৰা অগ্নিবীৰ পদৰ কাৰণে 25000 প্লাস ভেকেন্সি ওলাইছে অল ওভাৰ দা ইণ্ডিয়াৰ কাৰণে ঠিক আছে ইয়াত ফাৰ্ষ্ট ইয়াৰ আপোনালোকৰ স্যালাৰিটো কেনেকুৱা ধৰণৰ হ'ব 30000 হ'ব ইন মান্থলি কন্ট্ৰিবিউশন এপ্ৰক্সিমেটলি 21000 পাব 9000 আপোনালোকৰ কন্ট্ৰিবিউশন টু অগ্নিবীৰ কৰ্পাছ ফান্ড নিজৰে আপোনালোকক দিয়া হ'ব 9000 আৰু কন্ট্ৰিবিউটেড টু দা কৰ্পাছ ফান্ড বাই দা গভৰ্নমেন্ট অফ ইণ্ডিয়া 9000 আপোনালোকে দিব 9000 গভৰ্নমেন্ট অফ ইণ্ডিয়া দিব সো এনেকৈ কৰি পেলাই প্ৰথম বছৰ 30000 21000 পাব দেন ইন হেণ্ড আপোনাৰ 21000 পাই যাব দেন 4th ইয়াৰত 40000 স্যালাৰি পাব 28000 আপোনালোকে ইন হেণ্ড পাব যত নেকি আপোনালোকৰ বাকিখিনি আপোনালোকৰ এজ এ কোনে প্ৰভিডেন্ট ফান্ড হিচাপে জমা হৈ থাকিব 12000 আপোনালোকক ইণ্ডিয়ান আৰ্মি ফালৰ পৰা দিয়া হ'ব আৰু টোটেল কন্ট্ৰিবিউশন অগ্নিবীৰ কৰ্পাছ ফান্ড আফটাৰ 4 ইয়াৰ্স 5.2 লাখ আৰু 5.2 লাখ আপোনালোকৰ গভৰ্নমেন্টৰ ফালৰ পৰা দিয়া হ'ব সো এপ্ৰক্সিমেটলি আপোনালোকে 10 লাখ এটা পাব এট দা এন্ড অফ আপোনালোকৰ টেনিউৰ 4 বছৰ শেষ হোৱাৰ পিছত আপোনালোকৰ 10 লাখ টকা পেকেজ এটা পাই যাব তাৰ লগতে বহুতো হেল্থ ইন্সুৰেন্স পেকেজ এইবিলাক সকলোখিনিত ইনক্লুড কৰা থাকে অলৰেডি মই আপোনালোকক আগৰ ভিডিওটো মই বনাইছো আৰু মই আপোনালোকক কৈছো ঠিক আছে 4 বছৰ এটা এগ্ৰিমেন্ট থাকিব ইনিশিয়ালি সো মই আপোনালোকক এভৰিথিং বুজাই পেলাই আপোনালোকক কৈ দিছো সো ইয়াত আপোনালোকে as soon as possible যেতিয়া নেকি আপোনালোকে যেহেতু যোৱাকালি পৰা ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যদি কোনোবাই নিজে আবেদন কৰিব নোৱাৰে আমাৰ থ্ৰু দি এপ্লাই কৰি ল'ব খোজে আমাৰ থ্ৰু দি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব মই ডেসক্ৰিপচন মোৰ নাম্বাৰ দি দিম তাত আপোনালোকে মোক যোগাযোগ কৰিলে হ'ল ঠিক আছে ইয়াত এপ্লাই কৰিব হলে আপোনালোকে অনলি গো থ্ৰু বাই ইণ্ডিয়ান আৰ্মি অফিচিয়েল পৰ্টেল থ্ৰু দি এপ্লাই কৰিব ইম্পৰ্টেন্ট ৱেব লিষ্টত ক্লিক কৰি দিয়াৰ লগে লগে আনএডি ইম্পৰ্টেন্ট পেজ খুলি যাব তাত নাম আৰু মোবাইল নাম্বাৰ আৰু আপোনালোকৰ জিমেইল আইডি দি পেলাই আপোনালোকে লগইন কৰি ল'ব আৰু মই আগতে কৈছো মোবাইল আৰু জিমেইল ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট থিং হয় যিকোনো বস্তু এপ্লাই কৰাৰ সময়ত যদিকে যিকে ৰানিং হয় একেইটা দিব যিকে পাসপোর্ট আপুনি গম পাই কিন দিব ওটিপি ৰিসিভ কৰাৰ পৰা হ'ব লাগিব দেন নিজৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ ডকুমেন্ট যি পদক্ষেপ এগেইনষ্ট যি খুজিছে হেকিন দি ল'ব দিয়াৰ পাছত এপ্লিকেশন ফিছটো দি পেলাই সাবমিট বটনত ক্লিক কৰি দিব এটা অফিচিয়েল লাষ্ট ডেট আপোনালোকৰ এটি ফৰ্ম ওলাই আহিব সেই ফৰ্মটো আপোনালোকে সেভ কৰিব থৈ দিব ফিউচাৰত খুব দৰকাৰ পৰিব আবেদন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈ গৈছে লাষ্ট ডেট 1 এপ্ৰিল দিয়া হৈ আছে আৰু ইয়াৰ আপোনালোকৰ এক্সামটো হ'ব পাৰে আপোনালোকৰ মে বা জুনত আপোনালোকৰ এক্সাম ডেট আহি যাব তাৰ আগতে এডমিট কাৰ্ড আহি যাব এডমিট কাৰ্ড আহাৰ কিছুদিন পিছতে আপোনালোকৰ হৈ যাব ইমান সময় নলগা ইয়াত আপোনালোকৰ মানে এইটো ৰানিং কৰিবৰ কাৰণে ইমান টাইম নলগাই কুইক আপোনালোকৰ প্ৰসেস হ'ব সো জুনে এপ্লাই কৰিবৰ কাৰণে ভাবি আছিল ইয়াত এপ্লাই কৰিব পাৰা as soon as possible যদি এডুকেশ্যন কোৱালিফিকেশ্যন মিট কৰিছে আপোনালোকে কৰক 8 পাস কৰিব পাৰিব 10 পাস কৰিব পাৰিব 12 পাস কৰিব পাৰিব আৰু টেকনিক্যাল পদৰ কাৰণে ডিপ্লোমা কৰিছে গলো আপোনালোকে এপ্লাইটো কৰিব পাৰিব সো এইখিনি আছে আজি এটা ডিটেইল ভিডিও ৰিগাৰ্ডিং ইণ্ডিয়ান আৰ্মিৰ 25000 পোষ্টৰ ওপৰত যদি কিবা বুজি পোৱা নাই আমাক আপোনাৰ কমেন্ট যোগে খুদক আমি as soon as possible আপোনালোকৰ এনসাৰ দিব চেষ্টা কৰিম তাৰ লগতে মোৰ WhatsApp চেনেলটো ফলো কৰক তাত সকলো ধৰণৰ ডিটেইলছ দিয়া হৈ আছে এইখিনি বিষয়ে আমি দি থাকো যদি
ইয়াত কিবা এটা মিছ কৰি পেলাই তাত আপোনালোকে মিছ নকৰে চ' লগ পাম নলেজ